নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিপাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 12 আগষ্টত হ'বলগীয়া সূৰ্যগ্ৰহণত ঠিক এই সময়ত আপোনালোকে 1 টকা এটা দি মনে মনে কৰক এই এটা কাম, আপোনালোকৰ ঘৰত টকাৰ অভাৱ দূৰ হ'বলৈ ধৰিব। 12 আগষ্টৰ সূৰ্যগ্ৰহণৰ ঠিক এই সময়ত 1 টকাৰ মুদ্ৰা এটা মনে মনে আপোনালোকে ঘৰৰ এই জেগাত ৰাখক। সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। দীঘলীয়া 105 বছৰৰ পিছত এনে মহাজাগতিক ঘটনা ঘটিবলৈ গৈ আছে। 12 আগষ্টৰ এই মহাজাগতিক ঘটনাৰ ফলত আপোনালোকৰ ওপৰত বহু শুভ প্ৰভাৱ পৰিবলৈ যাব, যাৰ ফলত যদি আপোনালোকে দুটামান শুভ কাম ঘৰত কৰিব পাৰে তেনেহ'লে আৰু অধিক শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। এই সূৰ্যগ্ৰহণ 2026 চনৰ মহাজাগতিক ঘটনা বুলি বিবেচিত কৰিছে বহু জ্যোতিষীসকলে। জ্যোতিষশাস্ত্ৰৰ মতে এই সূৰ্যগ্ৰহণৰ সময়ত বিশেষ কিছুমান কাম কৰিলে জীৱনত সুখ শান্তি নামি আহে। সূৰ্যগ্ৰহণত কি কাম কৰাটো উচিত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গ্ৰহ দোষ আৰু বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে 1 টুকুৰা কয়লা নদীত বা পুখুৰীত আপোনালোকে উটুৱাই দিয়ক আৰু পিছলৈ ঘূৰি নোচোৱাকৈ আপোনালোকে ঘৰলৈ গুচি আহক। যদি এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে এই এটা কাম কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষ সমাপ্ত হৈ পৰিব, লগতে গ্ৰহ দোষো সমাপ্ত হৈ পৰিব। এই দোষ সমাপ্ত হোৱাৰ লগে লগে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, অৰ্থ অহাৰ বাট মুকলি হৈ পৰিবলৈ ধৰিব আৰু এটা এটাকৈ আপোনালোকৰ ঘৰলৈ উন্নতি জোৱাৰ আহিবলৈ ধৰিব। সেইকাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত 1 টুকুৰা কয়লা নদী বা পুখুৰীত আপোনালোকে উটুৱাই দিব। যদি আপোনালোকৰ ঘৰত কয়লা নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে 1 টুকুৰা এঙাৰু নি নদী বা পুখুৰীত উটুৱাই দিব পাৰে। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত পৰুৱাক আপোনালোকে চেনি খাবলৈ দিব আৰু গৰুক কেঁচা ঘাঁহ খুৱাবলৈ চেষ্টা কৰিব। এই সময়ত দুখীয়া মানুহক নিজৰ সাধ্য অনুসৰি আপোনালোকে দান দক্ষিণা কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পুণ্য হ'বলৈ ধৰিব। এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত যদি আপোনালোকে পৰুৱাক চেনি আৰু গৰুক কেঁচা ঘাঁহ খুৱাব পাৰে অত্যন্ত শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ জীৱনত আহিব লগা সকলোবোৰ বাধা সমাপ্ত হৈ পৰিব আৰু ঘৰত কিবা এটা ভাল হ'বলৈ ধৰিব। এই সময়ত কোনো দুখীয়া মানুহক যদি নিজৰ সাধ্য অনুসৰি দান দক্ষিণাও কৰাব পাৰে তেনেহ'লে বহু পুণ্য গোটাব পাৰিব আপোনালোকে। সূৰ্যগ্ৰহণৰ পিছত সদায় গা ধুব লাগে আৰু গোটেই ঘৰত পানী ছটিয়াব লাগে নাইবা গংগাজল ছটিয়াব লাগে। এনে কৰিলে সূৰ্যগ্ৰহণৰ যি বেয়া ৰশ্মি আমাৰ ঘৰত প্ৰৱেশ কৰিব সেই বেয়া ৰশ্মি কেতিয়াও আমাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু যদিও প্ৰৱেশ কৰিছে সেই বেয়া ৰশ্মি ধ্বংস কৰি তুলিব আৰু গ্ৰহণৰ একো বেয়া প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত নপৰিব। সেই গতিকে সূৰ্যগ্ৰহণৰ পিছতেই আমি সকলোৱে গা ধুব লাগে আৰু গোটেই ঘৰত গংগাজল ছটিয়াব লাগে। ইয়াৰ ফলত জীৱনত আপোনালোকৰ সমৃদ্ধি আহিবলৈ ধৰিব। সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকৰ ঘৰৰ বাহিৰত যদি এজোপা গছ লগাব পাৰে তেনেহ'লে অত্যন্ত পুণ্য হ'ব। ইয়াৰ ফলত জীৱনত সুবিধা কেওফালৰ পৰা আহিবলৈ ধৰিব। জীৱনত যদি আপোনালোকৰ অশান্তি চলি আছিল সেই সকলোবোৰো সমাপ্ত হৈ পৰিব। কিবা কাম যদি কৰিবলৈ চেষ্টা কৰি আছে বহুদিনৰ পৰা সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই বা কাৰোবাক যদি অৰ্থ দিছে সেই ধন ঘূৰাই পোৱাত অসুবিধা হৈছে তেনে ক্ষেত্ৰত সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে ঘৰত এজোপা নিশ্চয় গছ লগাব। দেখিবলৈ পাব আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। সূৰ্যগ্ৰহণৰ সময়ত এটা কাঁহৰ বাচনত সামান্য আপোনালোকে ঘিউ ল'ব আৰু ঘিউখিনিৰ মাজত 1 টকাৰ মুদ্ৰা এটা ল'ব বা যিকোনো পাত্ৰত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা লৈ কোনো দৰিদ্ৰ মানুহক আপোনালোকে দান কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা সমাপ্ত হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। যদি আপোনালোকৰ সম্ভৱ হয় তেনেহ'লে 1 টকাৰ মুদ্ৰাটো দান কৰিব পাৰে নাইবা নিজৰ সাধ্য অনুসৰিও আপোনালোকে অৰ্থ দান কৰিব পাৰে। এনে কৰিলে বহু ফালৰ পৰা পুণ্য গোটাব পাৰিব আপোনালোকে। সূৰ্যগ্ৰহণৰ সময়ত 11টা আপোনালোকে তুলসী পাত ল'ব আৰু 1 টকাৰ এটা মুদ্ৰা ল'ব আৰু এখন চাফা কাপোৰে আপোনালোকে সেই গোটেইকেইটা একেলগে বান্ধি ল'ব আৰু ঘৰৰ যোন জেগাত সূৰ্যৰ পোহৰ সকলোতকৈ প্ৰথমতেই পৰে সেই জেগাত সেই টোপোলাটো আপোনালোকে ওলমাই ৰাখিব পাৰে বা বান্ধি ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ
দুখ কষ্ট দূৰ হৈ পৰিব আৰু ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰলৈ শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু এটাৰ পিছত আনটো সুখবৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত তুলসী পাত কেতিয়াও নিছিগিব। তাৰ আগতেই তুলসী পাত ছিগি আপোনালোকে থৈ দিব আৰু যেতিয়া সূৰ্যগ্ৰহণ চলিব সেই সময়ত আপোনালোকে 11টা তুলসী পাত ল'ব আৰু 1 টকাৰ এটা মুদ্ৰা ল'ব। এখন চাফা কাপোৰে আপোনালোকে বান্ধি আপোনালোকৰ ঘৰৰ যোন জেগাত সূৰ্যৰ পোহৰ ভালকৈ পৰে বা পোন প্ৰথমতেই পৰে সেই জেগাত সেই টোপোলাটো আপোনালোকে ওলমাই ৰাখিব বা বান্ধি ৰাখক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা অৰ্থ সংকট দূৰ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰলৈ। সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনালোকৰ ঘৰত কাউৰীয়ে মুখত ফুল বা ভাত লৈ যোৱা দেখা পায় তেনেহ'লে অত্যন্ত শুভ বুলি আপোনালোকে জানি ল'ব, কাৰণ এইটো এটা আপোনালোকৰ জীৱনৰ কাৰণে অত্যন্ত শুভ সংকেত। এই সংকেত পালেই বুজিব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি আহিবলৈ ধৰিব, এটাৰ পিছত আনটো সফলতা আপোনালোকৰ জীৱনত নামি অহা দেখিবলৈ পোৱা যাব। আহক আমি সুন্দৰভাৱে কেনেকৈ জানি ল'ব পাৰিম। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত যদি আপোনালোকৰ ঘৰৰ মুধত কাউৰীও আহি বহে তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে, বা কাউৰীয়ে মুখত কিবা বস্তু লৈ যোৱা দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সূৰ্যগ্ৰহণৰ সময়ত নদী বা পুখুৰীত একমুঠি কলা তিল পেলাব লাগে। এনে কৰিলে ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে আৰু পাবলগীয়া ধনো আপোনালোকৰ ঘৰলৈ ঘূৰি আহিবলৈ ধৰে। এনে কৰিলে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে পাবলৈ সক্ষম হয়। এই সময়ত যদি একমুঠি কলা তিল আপোনালোকে নদী বা পুখুৰীত পেলাই দিব পাৰে তেনেহ'লে বহু পুণ্য আপোনালোকে গোটাব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব, এটাৰ পিছত আনটো উন্নতি কৰিব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত সকলো মানুহে ঘৰৰ গা ধুব লাগে আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰিব লাগে। পানীত যদি আপোনালোকে চন্দন মিহলাই সূৰ্যদেৱক অৰ্পণ কৰে তেনেহ'লে দাম্পত্য জীৱন সুন্দৰ হয় আৰু ঘৰুৱা সমস্যা দূৰ হ'বলৈ ধৰে। এটাৰ পিছত আনটো উন্নতি আপোনালোকৰ ঘৰত হ'বলৈ ধৰে আৰু ঘৰত চলি থকা সকলোবোৰ কণ্ডল সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰে। বিশেষকৈ দাম্পত্য জীৱনৰ কাৰণে ই এক শুভ বুলি মনা গৈছে। সেইকাৰণে সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছতেই ঘৰৰ সকলো মানুহে গা ধুব আৰু সূৰ্যদেৱক পানীত চন্দন মিহলাই অভিষেক কৰিব বা আৰতি কৰিব। এনে কৰাটো শুভ বুলি মনা যায়। গ্ৰহ দোষ আৰু বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে 1 টুকুৰা কয়লা নদীত বা পুখুৰীত আপোনালোকে উটুৱাই দিয়ক আৰু পিছলৈ ঘূৰি নোচোৱাকৈ আপোনালোকে ঘৰলৈ গুচি আহক। যদি এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে এই এটা কাম কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষ সমাপ্ত হৈ পৰিব, লগতে গ্ৰহ দোষো সমাপ্ত হৈ পৰিব। এই দোষ সমাপ্ত হোৱাৰ লগে লগে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, অৰ্থ অহাৰ বাট মুকলি হৈ পৰিবলৈ ধৰিব আৰু এটা এটাকৈ আপোনালোকৰ ঘৰলৈ উন্নতি জোৱাৰ আহিবলৈ ধৰিব। সেইকাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত 1 টুকুৰা কয়লা নদী বা পুখুৰীত আপোনালোকে উটুৱাই দিব। যদি আপোনালোকৰ ঘৰত কয়লা নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে 1 টুকুৰা এঙাৰু নি নদী বা পুখুৰীত উটুৱাই দিব পাৰে। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত পৰুৱাক আপোনালোকে চেনি খাবলৈ দিব আৰু গৰুক কেঁচা ঘাঁহ খুৱাবলৈ চেষ্টা কৰিব। এই সময়ত দুখীয়া মানুহক নিজৰ সাধ্য অনুসৰি আপোনালোকে দান দক্ষিণা কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পুণ্য হ'বলৈ ধৰিব। এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত যদি আপোনালোকে পৰুৱাক চেনি আৰু গৰুক কেঁচা ঘাঁহ খুৱাব পাৰে অত্যন্ত শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ জীৱনত আহিব লগা সকলোবোৰ বাধা সমাপ্ত হৈ পৰিব আৰু ঘৰত কিবা এটা ভাল হ'বলৈ ধৰিব। এই সময়ত কোনো দুখীয়া মানুহক যদি নিজৰ সাধ্য অনুসৰি দান দক্ষিণাও কৰাব পাৰে তেনেহ'লে বহু পুণ্য গোটাব পাৰিব আপোনালোকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।